Hello, my dear students. Welcome to my YouTube channel. মই তোমালোকক এতিয়া অনুশীলনী 13.3 1 নম্বৰ অংকটো কৰি দি আছো। তোমালোকে যদি মোৰ ভিডিওখিনি নতুনকৈ চাই আছা তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু শেয়াৰ কৰিবা। এতিয়া 1 নম্বৰ অংকটো দিয়া আছে 6 মিটাৰ বহল 1.5 মিটাৰ গভীৰ এটা নলাৰে 10 কিলোমিটাৰ পাৰ ঘণ্টা বেগেৰে পানী বৈ আছে। 30 মিনিটত ই কিমান পানী জলসিঞ্চন কৰিব পাৰিব যদি স্থিৰ পানীৰ উচ্চতা 8 সেন্টিমিটাৰ প্ৰয়োজন হয়। 8 সেন্টিমিটাৰৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে এই যিটো নলা দিয়া আছে এই নলাটোৰে কিমানখিনি ঠাইত বা এৰিয়াত পানী দিব পাৰিব, এই ঠাইৰ পৰিমাণখিনি আমি নিৰ্ণয় কৰিব লাগে। এতিয়া মই ইয়াত লিখি ল'ম প্ৰথমতে নলাটোৰ যোগ যিখিনি ইয়াত দিয়া আছে প্ৰশ্নত এইখিনি মই লিখি ল'ম। এতিয়া দিয়া আছে নলা বা খালটোৰ নলাটোৰ ভেদ বা প্ৰস্থ ইকুৱেল টু 6 মিটাৰ আৰু নলাটোৰ গভীৰ বা উচ্চতা মই ধৰিলো কেপিটেল H ইকুৱেল টু 1.5 মিটাৰ আৰু পানীৰ দ্ৰুতি দিয়া আছে, নলাটোৰে কিমান বেগেৰে পানী গৈছে এইটো দিয়া আছে। পানীৰ দ্ৰুতি ইকুৱেল টু 10 কিলোমিটাৰ পাৰ আৱাৰ পাৰ ঘণ্টা এইটো দিয়া আছে। এতিয়া এই নলাটোত 30 মিনিট অৰ্থাৎ 30 মিনিটৰ কিমানখিনি ঠাই 8 সেন্টিমিটাৰ উচ্চতা হিচাপে পানী ভৰাব পাৰিব এইখিনি আমি উলিয়াব লাগে। এতিয়া আমি 1 ঘণ্টাত কিমানখিনি পানী বৈ গৈছে নলাটো দি এইটো আমি পাতিম। 1 ঘণ্টাত নলাটোৰে বৈ যোৱা পানীৰ পৰিমাণ বা আয়তন হ'ব 6 মিটাৰ ইনটু 1.5 মিটার into 10 কিলোমিটার। 10 কিলোমিটার। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা, ইয়াত আৰু ঘণ্টাটো নবহে, যিহেতু ঘণ্টাটো মই ইয়াতে লিখি দিলোঁ। 1 ঘণ্টাত কিমানখিনি পানী বৈ গৈছে এই কথাটো বা আয়তনটো মই ইয়াত লিখি দিছোঁ, গতিকে ইয়াত আৰু ঘণ্টাটো নবহে। আৰু এটা কথা ইয়াত মন কৰিবলগীয়া যে ইয়াতো মিটাৰ আছে, ইয়াতো মিটাৰ আছে, ইয়াত আছে কিলোমিটাৰ, গতিকে অংকটো কৰাত আমাৰ অসুবিধা আছে। গতিকে আমি ইয়াত য'ত কিলোমিটাৰ আছে এইটো আমি মিটাৰলৈ লৈ যাম। গতিকে 6 ইনটু 1.5 ইনটু 10 ইনটু 1000 এৰে আমি গুণন দিম। এতিয়া এইটো হৈ গ'ল মিটাৰ কিউব, যেহেতু তিনিওটাত মিটাৰ হৈ গ'ল। 6 ইনটু এইটো আমি দশমিক উঠাই দিম ইনটু 10,000 মিটাৰ কিউব। এইটো শূন্য কেঞ্চেল গ'ল। এতিয়া ইয়াত থাকিল 6 ইনটু 15 ইনটু 1000 মিটাৰ কিউব। এতিয়া চোৱা তোমালোকে ইয়াত কৈছে 30 মিনিটৰ
কিমানখিনি পানী ভৰাব লাগে। গতিকে আমি ইয়াত যেহেতু 1 ঘণ্টা উলিয়াই লৈছোঁ, এতিয়া আমি 30 মিনিটছ বা আধা ঘণ্টা কিমানখিনি পানী যায় এইখিনি আমি উলিয়াই লওঁ। ইয়াত যেহেতু ঘণ্টা আছে, গতিকে এইটো আমি ঘণ্টাত দেখিম। এইটো ঘণ্টাত দেখিলে ইয়াত হ'ব আধা ঘণ্টা। আধা ঘণ্টাত নলাটোৱে বৈ যোৱা পানীৰ পৰিমাণ বা আয়তন ইকুৱেল টু 6 into 15 into 1000 divided by 2. এই 2 ইয়াত 6 3 টাইমছ যাব। এতিয়া 3 into 15 into 1000 মিটাৰ কিউব। এতিয়া 45,000 মিটাৰ কিউব। এতিয়া আধা ঘণ্টাত যোৱা পানীৰ পৰিমাণ হ'ল 45,000 মিটাৰ কিউব। ধৰো জলসিঞ্চন কৰিবলগীয়া খেতিৰ পৰিমাণ বা ক্ষেত্ৰৰ পৰিমাণ ইকুৱেল টু x আৰু স্থিৰ পানীৰ উচ্চতা ইকুৱেল টু 8 সেন্টিমিটাৰ। এতিয়া ইয়াত চোৱা ছাত্ৰ ছাত্ৰীসকল, আগতে আমি যিখিনি অংক পালোঁ এইখিনিত গোটেইখিনিত মিটাৰ কিউব আছে, মিটাৰ আছে বা মিটাৰ কিউব আছে। ইয়াত আহি গ'ল সেন্টিমিটাৰ। গতিকে এইটো আমি মিটাৰত নিব লাগিব, নহ'লে আমাৰ অংকটো কৰাত অসুবিধা হ'ব। গতিকে আমি 8 ডিভাইডেড বাই, যিহেতু 100 সেন্টিমিটাৰত 1 মিটাৰ, গতিকে আমি 100 হৰণ দিম ইমান মিটাৰ। প্ৰশ্ন মতে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, আধা ঘণ্টাত যিমানখিনি পানী গৈছে এই পানীখিনি দি পেলাই আমি কিমানখিনি খেতিত গৈছে এই 8 সেন্টিমিটাৰ উচ্চতাত এই মাটিৰ পৰিমাণখিনি যিহেতু আমি নিৰ্ণয় কৰিম, গতিকে ইয়াত আমি লিখিম প্ৰশ্নমতে আধা ঘণ্টাত নলাৰে যোৱা পানীৰ আয়তন ইকুৱেল টু জলসিঞ্চন কৰিবলগীয়া ক্ষেত্ৰৰ আয়তন। আয়তন আধা ঘণ্টাত নলাৰে যোৱা পানীৰ আয়তন আছিলে 45,000 মিটাৰ কিউব ইকুৱেল টু জলসিঞ্চন কৰিবলগীয়া ক্ষেত্ৰৰ আয়তন ইকুৱেল টু x ইনটু 8/100 মিটাৰ। এতিয়া আমি x ৰ মান নিৰ্ণয় কৰিব লাগে যিহেতু, গতিকে আমি লিখিম 8x ইকুৱেল টু 45,000 ইনটু 100। ইয়াত হ'ব মিটাৰ কিউব। এতিয়া x ইকুৱেল টু 45,000 আৰু দুটা শূন্য হ'ব ইয়াত, মিটাৰ কিউব ডিভাইডেড বাই 8 মিটাৰ। এইটো মিটাৰ ইয়াত কেঞ্চেল গ'লে ইয়াত থাকিব মিটাৰ স্কুৱেৰ। এতিয়া আমি 45 ইয়াত আৰু 5টা জিৰ' আছে, এই গোটেইখিনিক আমি 8ৰে হৰণ কৰিম। 4
5,0,0,0,0 8 দিয়ে হরণ দিলে 5 টাইমস 40, ইয়াত থাকিব 0, আকৌ যাব 6 টাইমস 6 into 48, ইয়াত থাকিব 2 আহিব 0, 2 টাইমস ইয়াত থাকিব 16, 4 পৰা এইটো 0 নামি আহি গ'ল, এইটো 0 নামি আহিব এতিয়া, ইয়াত থাকিব 5, 40, কেঞ্চেল গ'ল, ইয়াত আৰু দুটা 0 আছে, এই দুটা 0 বহিব ইয়াত। এইটো দি এইটো হৰণ কৰিলে লবক হৰটো দি হৰণ কৰিলে ওলাব 562500 মিটাৰ স্কুৱেৰ। এইটো যদি আমি হেক্টৰলৈ লৈ যাওঁ তেতিয়াহ'লে আমি 10,000 দি হৰণ দিব লাগিব। 562500 divided by 10,000 equal to 56.25 হেক্টৰ। অৰ্থাৎ মাটিৰ পৰিমাণ ওলাইছে 56.25 হেক্টৰ। আধা ঘণ্টাত আমি ইমানখিনি মাটিৰ 8 চেণ্টিমিটাৰ জোখেৰে ভৰাব পাৰিম।